জয় জগন্নাথ। আজি আমি এষ্ট্ৰ আছামৰ নৱমতম BNN ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি BNN আৰম্ভ কৰিলোঁ। BNN আজি তৃতীয় খণ্ড হ'ব। আগৰ খণ্ডত পঢ়াবিলাকৰ জুতি, ডাইৰেকশ্যন, কনজাংচন কি, ভাৱ, কম্বিনেশ্যনবোৰ কি মই অলপ আভাস দিলোঁ, আপোনালোকে পঢ়িব। কিন্তু এতিয়া যিহেতু ইয়াত লগ্ন নাইকিয়া, লগ্নটো হ'ল জীৱকাৰক বৃহস্পতি গ্ৰহটোৱে মানুহজনৰ লগ্ন বুলি ধৰা হয়। গতিকে ৰাশিও ইয়াত আমি কনচিডাৰ নকৰোঁ, অনলি বৃহস্পতিক কনচিডাৰ কৰা হয়। সেইটো চাউথ ইণ্ডিয়াৰ যিটো আমাৰ উত্তৰ ভাৰত পৰে, গতিকে তেওঁলোকৰ হিচাপ মতেই আমি ইয়াতে আৰম্ভ কৰিছোঁ। এইকাৰণে আপোনালোকে এই বস্তুখিনিত আপুনি যিহেতু বস্তুবোৰ কম্বিনেশ্যনটো যেতিয়া পাব, যেতিয়া বস্তু ফ'ৰকাছ কৰিব, আপোনাৰ কুস্তিখনত হৈছে নাই, এতিয়া মই যেতিয়া বুজাম, আপোনালোকে কুস্তিখন উলিয়াই এটা এটা গ্ৰহৰ ফলাফলবোৰ আছে নাই নিজকে এবাৰ অনুভৱ কৰিব। তেতিয়া লাহে লাহে আপোনালোকে আৰু ইণ্টাৰেষ্ট পাই যাব। গতিকে আজি আমি আপোনাক পঢ়াব খুজিছোঁ ৰবিৰ স্থান। আপোনাৰ কুস্তিখন ৰবি বৃহস্পতিৰ পৰা কোনটো ঘৰত আছে, প্ৰথম ঘৰত আছে নে ছেকেণ্ড ঘৰত আছে নে থাৰ্ড ঘৰত আছে, এনেকৈ কেনেকৈ গন্তি কৰিব লাগিব মই দিম। আৰু সেইমতে তেওঁলোকৰ ৰবি গ্ৰহৰ কি এফেক্ট জাতকৰ ওপৰত সেইটো আপোনালোকে পাব। এতিয়া ৰবি যদি প্ৰথমতে বৃহস্পতি মানে জাতকৰ লগতে থাকে, বৃহস্পতি ইয়াতে আছে, 1 নম্বৰটো আমি তেতিয়া বৃহস্পতি ধৰিমতো 1। বৃহস্পতি প্ৰথম ভাৱত ৰবি থাকিব লাগে বুলি ক'লে ইয়াতে ৰবিটো আছে। এই বস্তুখিনি প্ৰথম ভাৱ বৃহস্পতিৰ পৰা প্ৰথম ভাৱ মানে বৃহস্পতিৰ লগত ৰবি যেতিয়া থাকে, মানুহজন বৰ হয়, ক্ষমতাশীল আৰু আধ্যাত্মিক ব্যক্তি এটা দিশ এটা থাকে। মানুহজনৰ ক্ষমতাশীল হয়, তেওঁ ক্ষমতা পাবই, এসময়ত জীৱনত তেওঁ ক্ষমতা পাবই, 100% গেৰাণ্টি এইটো। আৰু তেওঁ আধ্যাত্মিক দিশতো এটা তেওঁ চিন্তা চৰ্চা থাকে, আধ্যাত্মিক দিশতো তেওঁ এটা স্পেচ মানে নিজকে কৰি উৎকৰ্ষ মানে কৰি নিজকে ডেভেলপ কৰে। সেইটো ৰবিৰ পৰা আহে যেতিয়া বৃহস্পতিৰ লগত থাকে। তাৰোপৰি তেখেতৰ বাপেকৰ লগতো, তেখেতৰ পিতৃৰ লগতো কিছুমান মানে কিছুমান ব্যৱহাৰ পাতি দেখিবলৈ হওক বা কথা বাৰ্তাই হওক বা তেওঁৰ লগত মিল এটা থাকে। এইটোৱে মানে ৰবি যিহেতু পিতৃ বুজায়, সেই পিতৃ আৰু জাতকৰ লগত দুইটা এটা মিল থাকে, ৰবিৰ লগত অকণমান মিল থাকে। আৰু তেওঁৰ স্বাস্থ্য জেনেৰেলি ভাল হয় যদি আপোনাৰ এই ৰবি গ্ৰহৰ লগত যদি বেলেগ মেলাফিক এটা নাথাকে, বা মেলাফিক ৰাহু কেতু বা শনি বা নাথাকে, বা তাৰ মেলাফিকৰ যদি কোনো দৃষ্টি নাথাকে, তেওঁৰ সুস্বাস্থ্য হয়। আৰু যদি মেলাফিকৰ দৃষ্টি থাকে, ৰবিৰ পৰা হ'ব লগা বেমাৰ যিখিনি থাকে, চকু বা হাৰ্ট পালপিলেশ্যন, এইবিলাকো বেমাৰ হয়তো পাব পাৰে। কিন্তু সচৰাচৰ আমি এতিয়া মেলাফিকৰ বেমাৰ যেতিয়া মেডিকেল এষ্ট্ৰলজি মই পঢ়াম তেতিয়া ভালকৈ দিম। এতিয়া খালি ছিংগুল গ্ৰহ এটা ধৰা বুলি ধৰি লৈছোঁ, কমপ্লেক্সবোৰ পিছত আমি শিকিম। সেইকাৰণে এইখিনি ৰবি যদি অকলে থাকে, লগত যদি আৰু কোনো মেলেফিক গ্ৰহ নাথাকে, মেলেফিক গ্ৰহৰ দৃষ্টি নাথাকে, তেনেহ'লে তেওঁ সুস্বাস্থ্য হ'ব। আপুনি ক'ব পাৰে একো নাই, মানুহজনৰ নিৰোগী। বেলেগ গ্ৰহৰ পৰা যিটো হ'ব এইটো পিছৰ কথা। গতিকে এইটো আমি 1 নম্বৰৰ পৰা বুজিলোঁ। প্ৰথম কথাখিনিলে কি হয় এইখিনি আপুনি বুজিলে। এতিয়া ৰবি কাৰোবাৰটো এতিয়া 1 নম্বৰত আছে, কাৰোবাৰ ধৰি ল'লো আমি 2 নম্বৰত আছে। ৰবি 2 নম্বৰ বুলি ক'লে বৃহস্পতিৰ পৰা 2 নম্বৰ, 1 নম্বৰ 2 নম্বৰ। এতিয়া যদি ৰবি 2 নম্বৰত থাকে, ৰবিৰ মানে এতিয়া 2 নম্বৰত থাকিলে এই ফালৰ পৰা মই আগতে কি দেখাইছিলোঁ আপোনালোকক, লগ্নৰ পৰা ক'লে ধন চাওঁ, আপুনি জ্ঞাতি কুটুম চাওঁ, পৰিয়াল চাওঁ, পৰিবাৰ চাওঁ, এইখিনি আমাৰ ফেমিলি লাইফটো মই প্ৰথমতে আপোনালোকক পৰাশৰী জ্যোতিষত কৈ দিছিলোঁ, এইখিনি বস্তু আমি চাওঁ। ইয়াতো সেইখিনি বস্তুৱেই চায়, বেলেগ বস্তু নাচায়, খালি বৃহস্পতিৰ পৰা চায়। তাত আমি লগ্নৰ পৰা চাইছিলোঁ, ইয়াত বৃহস্পতিৰ পৰা চায়। এতিয়া ৰবি যদি দ্বিতীয়ত থাকে, তেনেহ'লে ইয়াত কৈছে তেওঁলোকে এটা ফ'ৰকাছ কৰিছে, মানুহজন বৰ স্পষ্টবাদী আৰু ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, ডাইৰেক্ট কথা ক'ব, লুকাই চুকাই কথা কৈ নাথাকে। তুমি বেয়াটো বেয়া, ভালটো ভাল। আপোনাক ডাইৰেক্ট কথা কোৱা মানুহ কিছুমান পাব, সঁচা ক'ব, মিছা কথা উল্টা পুল্টা কৰি কথা নোকোৱা মানুহ। এই যদি ৰবি যদি বৃহস্পতিৰ পৰা দ্বিতীয় স্থানত থাকে, তেনেকুৱা ধৰণৰ মানুহ হয়, মানুহবোৰ তেনেকুৱা ধৰণৰ হয়। গতিকে এইখিনি মানুহৰ এটা স্পষ্টবাদী হয়, আৰু তেওঁলোকৰ এটা ফাইনেন্সিয়েল ইনষ্টেবিলিটি দেখা যায়, মানে খৰচ বেছি হয় নেকি। কাৰণ এটা কথা এনেই আপোনাক কৈছোঁ, সূৰ্যটো কি জুই জ্বলাই থাকে, এইটো হ'ল ধনস্থান, ইয়াত চাগে ধন থাকিলে ধন জ্বলাই দিয়ে, তেনেকুৱা এটা ধৰা আমি ফিলচফি এটা ধৰি লৈছোঁ। আৰু
সূৰ্যটো এটা কল্পনা কৰিছে, তেওঁ যিহেতু সূৰ্যটো এটা গৰম জ্বলি থকা বস্তু, গতিকে ধনস্থানত পালেকে এইটো মানে ধন জ্বলি যায়, মানে ফাইনেন্সিয়েল ইনষ্টেবিলিটি আহে, মানুহজনৰ ফাইনেন্সিয়েল খৰচীৰ কাৰণে হ'ব পাৰে, তেওঁ অলপ খৰচ বেছি কৰে কাৰণে হ'ব পাৰে, তেওঁ ইনষ্টেবিলিটি আহে হা। এইটো বস্তু আপোনালোকে অলপ মনত ৰাখিব চব বস্তু। আৰু এটা ঘটনা হৈছে কি, তেওঁ বিয়া হোৱাতে তেওঁ ফেমিলি লাইফটো ডিলে হয় ষ্টাৰ্ট হওঁতে। ৰবি যেতিয়া থাকে ছেকেণ্ড হাউচত, আপোনাক সেইখিনি দিয়াৰ উপৰিও আপোনাৰ বিবাহ যেতিয়া হওঁতে ডিলে হয়, আৰু ফেমিলি লাইফ এটা ষ্টাৰ্ট হওঁতে ডিলে হয়, অলপ লেট মেৰেজ হ'ব। তাত কথা নাই, আগতে লেট মেৰেজ বুলি ক'লে 24 বছৰতে লেট বুলি ধৰিছিলে, 20ৰ আগতেই বিয়া হৈছে। আজিকালিতো 28-30তো লেট নহয়, নৰ্মেল লেট। গতিকে তেনেকুৱা আমি তাত লেট বুলি ক'ব নোৱাৰো। আগৰ দিনত সেইটো যিটো লেট, আজিকালি সেইটো নৰ্মেল হয়। এতিয়া হ'ল তৃতীয় ভাৱ। ৰবি যদি তৃতীয়ত থাকে, ৰবি যদি তৃতীয়ত থাকে, তৃতীয় মানে বৃহস্পতিৰ পৰা, বৃহস্পতি 1, 2, 3, এই বৃহস্পতিৰ পৰা 3 নম্বৰ যদি থাকে, তেনেহ'লে মানুহজন সাহসী হয়, সাহসী হয়। 3 নম্বৰটো কাৰেজ। মানুহে আমাৰ পৰাশৰীত কি দিছিলে? কাৰেজ দিয়ে, ভ্ৰমণ দিয়ে, কমিউনিকেশ্যন দিয়ে। তেতিয়া মানুহজন 3 নম্বৰত থাকে, তেওঁ মানুহজন সাহসী হয়, সাহসী হয়। তেওঁ গুড কমিউনিকেশ্যন, মানুহৰ লগত খুব ভালকে কথা পাতিব পাৰে, খুব ভাল কথা পাতিব পাৰে। তেওঁ সুবক্তা হয়, গুড অৰেটৰ। কিছুমান বক্তা যে কথা শুনি থাকিলে ভাল পায়, আপোনাৰ শুনি থাকিব মন যায়, তেনেকুৱা। ৰবি থাকিলে, ৰবি থাৰ্ডত থাকিলে তেনেকুৱা সুবক্তা হয়, তেওঁ লিডাৰ হয়, নেতা হয়, তেওঁ নেতা হয়, তেওঁ লিডাৰ হয়, তেওঁ এটা নেতৃত্ব ল'ব পৰা তেওঁৰ গুণ থাকে, মানুহক তেওঁ কনভিন্স কৰাব পাৰে, গুণ কমিউনিকেশ্যন স্কিল আৰু সুবক্তা হয়। আপোনালোকক মাছক তেওঁ কনভিন্স কৰাই দিব পাৰে। তাৰোপৰি কিন্তু তেওঁ 3 নম্বৰ থাকিলে পৰিভ্ৰমণ কৰেতো, তেওঁ ধাৰ্মিক স্থানবিলাকো পৰিভ্ৰমণ কৰি থাকে। তেওঁ ধাৰ্মিক যিবোৰ স্থান থাকে, মঠ মন্দিৰ, এইবিলাকলৈ তেওঁ গৈ থাকে, তেওঁ মানে যাত্ৰা কৰে। সেইটো তেওঁ যাত্ৰা কৰে, তেওঁ জীৱনকালত সেইটো কৰি থাকিব। কিন্তু তেওঁ নেতা হোৱাৰ পিছততো সেইটো কৰেই চাগে, নেতাবিলাক পলিটিকেল নেতাবিলাকেতো কৰেই। তেনেকুৱা ধৰণৰ মানুহ থাকে। চতুৰ্থ ভাৱত যদি থাকে, এতিয়া ৰবি যদি আহি পেলাই চতুৰ্থ ভাৱত থাকে, চতুৰ্থ ভাৱটো আমি কি বুজাও? মাতৃ বুজাও। আমি পৰাশৰীত মাতৃ বুজাও, এইটোও মাতৃ বুজাইছো, ধন সম্পত্তি, ইয়াতে আমি ঘৰ দুৱাৰ মাতৃ দেখাও, মাতৃ বুজাও। ৰবি যদি চতুৰ্থ ভাৱত আহে, তেনেহ'লে সেয়া মাকৰ কাৰণে আশীৰ্বাদ হয়, সেই মাতৃজনৰ কাৰণে আশীৰ্বাদ হা। মাকে উইল পাৱাৰ হয়, মাকৰ পঢ়া শুনা ভাল থকা ছোৱালী হয়, মাক পঢ়া শুনা কৰা মানুহ হয়, মাক উইল থকা মানুহ মানে দৃঢ় মনা মানুহ, তেওঁ এটা ষ্ট্ৰং উইল পাৰ্চন মাক হয়, যি মানে ঘৰখন পুৰা ধৰি থাকে। আৰু প্লাছ জাতকক পঢ়া শুনাত কৰি মাকে মানে পুৰা কণ্ট্ৰল কৰি পঢ়া শুনা কৰাই, তেনেকুৱা হয়। আৰু জাতক পঢ়া শুনাত খুব ভাল হয়, বিৰাট চোকা, এক্সেল মানে, আৰু একটো এক্সেলেণ্ট বুলি ক'ব পাৰে, পঢ়া শুনাত বৰ এক্সেল কৰে তেওঁ দেই। যদি চতুৰ্থ ভাৱত পঢ়া শুনাত বৰ এক্সেল হয়। আপোনালোকে যদি এনেকুৱা কুস্তি চুস্তি ক'ৰবাত পায় যে এক্সেল হয় নহয়, এবাৰ চাব। যদি বাৰ্থ টাইমটো কাৰেক্ট আছে, এখন নিজে এপছত উলিয়াই পেলাই চাব, বা আপোনালোকৰ তাত মই যিটো এইখিনি কৈ গৈছোঁ, আপোনালোকৰ তাত ৰবি ক'ত আছে, আপোনাৰ তাত সেইখিনি হৈছে নাই, গুণ আছে নাই, নিজে এবাৰ এনালাইচিছ কৰি পেলাই হয় আছে, তেতিয়া আপোনালোকে বেছি ইণ্টাৰেষ্ট পাব। গ্ৰহবিলাক ক'ত থাকিলে কি গুণ আহে, কি বেয়া হয়, ভাল হয়, মই কৈ থাকিম। সেই আপোনালোকে নিজে ইণ্টাৰেষ্ট পাই গৈ থাকিব, কুস্তিখন উলিয়াই লৈ নিজে চাই কৈ থাকিব। ৰবি যেতিয়া 5 নম্বৰ স্থানত থাকে, তাৰমানে ইয়াত আহিলে, এইটো ৰাখিবা, বৃহস্পতি ইয়াত 1, 2, 3, 4, 5, এই 5 নম্বৰত ৰবি আহিল। এতিয়া ৰবি 5 নম্বৰত অহাৰ কাৰণে ইয়াত অলপমান মেলেফিক এফেক্ট দিয়ে, মানে অলপ পাপ এফেক্ট অলপ থাকে বুলি কয়। আৰু পাপ এফেক্ট নহয়, এই ৰবি ইয়াত থাকিলে সাধাৰণতে জাতকৰ সন্তান প্ৰাপ্তিত অলপ ডিলে কৰি দিয়ে, ডিলে হয়, আপোনাৰ সন্তান প্ৰাপ্তিত অলপ ডিলে হয়। গতিকে বিয়া হোৱাৰ অলপ বেছি বছৰৰ পিছতহে হয়, কিছুমান মানুহ যেনে 5, 6, 7, 8 বছৰত হয়, সেইটো ডিলে কৰে, তেওঁলোকৰ সন্তান প্ৰাপ্তিত অলপ ডিলে কৰে হা। আৰু কিন্তু সন্তান প্ৰাপ্তি ডিলে কৰিলো, তাতকৈ ডাঙৰ কথা এটা আছে কি, যিটো সন্তান হ'ব সেইটো সন্তান কিন্তু এক্সেলেণ্ট সন্তান হ'ব, বুজিছে? এই বস্তুটো কিয় কৈছো মই, যে জাতকৰ নিজে সন্তান প্ৰাপ্তিত এটা যেতিয়া সন্তান প্ৰাপ্তিত ডিলে কৰিলে, ডিলে কৰাৰ পিছত যেতিয়া সন্তান হ'ব, তেওঁ সন্তানটো কিন্তু এক্সেলেণ্ট, মানে তেওঁ মানে লাখৰ ভিতৰত এটা সন্তানৰ নিচিনা হয়। ৰবি যদি পঞ্চম ভাৱত থাকে, সেইটো জাতকৰ কাৰণে বেয়া হয়, কিন্তু জাতকৰ নিজৰ ল'ৰাৰ কাৰণে কিন্তু বিৰাট ভাল।
জাতকৰ ল'ৰা মানে সুখ্যাতি অৰ্জন কৰে লাইফত। আপোনালোকে সেইখিনি অলপ চাবচোন বাৰু, এনেকুৱা ল'ৰাবিলাকে ভাল কৰিছে নে নাইকিয়া। আচ্ছা, ৰবি যদি 6th হাউচত থাকে, এয়া চাওক বৃহস্পতিৰ পৰা 6th হাউচ দেই, বৃহস্পতি 1 2 3 4 5 6, 5 লিখি থৈছে, 5 6 নম্বৰত যদি ৰবি থাকে, তেনেহলে ৰবি যদি 6 নম্বৰত থাকে, সাধাৰণতে তেওঁলোকে অলপ শত্ৰুবিলাকক অলপ ধ্বংসও কৰে। আমাৰ এইটো শত্ৰু ৰোগ ব্যাধি এইবোৰ চাইতো। কিন্তু ৰবি হ'ল পিতৃকাৰক গ্ৰহ, ৰবিৰ পৰা পিতৃকাৰক গ্ৰহ। এতিয়া অসুখ এটা ৰবিৰ পৰা হয়, ৰবিয়ে চকুৰ অসুখ দিব পাৰে, পাৱাৰ দিব পাৰে। মানুহৰ ৰবি চকুটো গভৰ্ণ কৰেতো। 6th হাউচত গ'লে কিয় পাৱাৰ দিয়ে মই কম এতিয়া। আৰু পিতৃৰ লগত কাজিয়া লাগিব পাৰে, মনোমালিন্য হ'ব পাৰে, সেইটো মানে সাধাৰণ কথা। আজিকালি ধৰকচোন কিবা কিবা লাগিব পাৰে, এইটো হ'লে পিতৃৰ লগত মনোমালিন্য লাগিব পাৰে। মৃত্যুবাদৰ মনোমালিন্য লাগিব মানে কি, ৰবি ইয়াত আছে 6th হাউচত। ইয়াৰ পৰা আপোনাৰ জাতক যদি চাই 1 2 3 4 5 6 7 8, 8 নম্বৰত আছে জাতক। এতিয়া ৰবিৰ পৰা যেতিয়া বৃহস্পতি যেতিয়া জাতক 8 নম্বৰ হৈ যায়, অট'মেটিকেলি ৰবিৰ লগত এটা দুস্থান হৈ গ'ল। পৰাশৰী মতে 6 7 8 6 8 এইবিলাক দুস্থান হয়। এই দুস্থান হ'ল, সেইকাৰণে এটা শত্ৰুটো এটা হয়। এইবিলাক জাতক আৰু বাপেকৰ লগত এটা হয়। গতিকে এইটো কথা যদি আৰু যদি কিবা বেলেগ যোগ থাকে বেছিকে হ'ব পাৰে, মেলেফিক্স এফেক্টছ থাকিলে, কিন্তু নাথাকিলেও হয়তো অলপ দেৰিকে হ'লে অলপ কমকে হ'ব পাৰে। গতিকে এই কথাটো আপোনালোকক মই ক'লো। এইখিনি ল'ৰাটো মানে জাতকৰ চকুৰ অসুখ হ'ব পাৰে, বেমাৰ আজাৰ সাধাৰণতে নহয়, কিন্তু তেওঁ শত্ৰু তেওঁৰ লগত দমন কৰিব পাৰে, শত্ৰু দমনকাৰী হয়। তেওঁ শত্ৰুৱে তেওঁক মানে বিশেষ ক্ষতি কৰিব নোৱাৰে। এতিয়া ৰবি 7 নম্বৰত থাকিলে 1 2 3 4 5 6 7, এতিয়া ৰবি যদি 7 নম্বৰত থাকে, পৰাশৰৰ পৰা আমি কি চাওঁ, নিজৰ পত্নী চাওঁ, বন্ধুবৰ্গ চাওঁ বা চাওঁ। ৰবি 7 নম্বৰত থাকিলে বন্ধুবৰ্গ বৰ পাৱাৰফুল হয়, তেওঁ পাৱাৰফুল মানুহ, তেওঁলোকৰ বন্ধুবৰ্গ পাৱাৰফুল আৰু ইনফ্লুৱেঞ্চিয়েল মানুহ হয়। তেওঁৰ যিবোৰ ফ্ৰেণ্ডশ্বিপ হয় সেইবোৰ ইনফ্লুৱেঞ্চিয়েল আৰু পাৱাৰফুল হয়। আৰু ৰবি 7 নম্বৰত থাকিলে আপোনাৰ এটা কথা ক'ব লাগিব যে ৰবি যিহেতু ৰাজনীতি বা লিডাৰছৰ পলিটিক্সৰ লগত জড়িত গ্ৰহ, পলিটিক্সৰ যিটো নেতৃত্ব, তেওঁৰ যিবোৰ বন্ধুবৰ্গ থাকিব, তেওঁ ৰাজনীতিৰ ওপৰ লেভেলৰ মানুহ হয়। ৰবি 7 নম্বৰত দিয়ে। আৰু সাধাৰণতে দেখা যায় যে এনেকুৱা মানুহৰ যদি জাতক বা জাতিকাৰ বিয়াও হয়, তেনেহ'লে তেনেকুৱা গভৰ্ণমেণ্ট অফিচাৰৰ লগতে বিয়া হয়। জাতকে যদি বিয়া কৰে, ঘৈণীয়েকেতো গভৰ্ণমেণ্টত কাম কৰা বা গভৰ্ণমেণ্টত ছাপ্লাই দিয়া, গভৰ্ণমেণ্টৰ লগত সংযোগ থকা ছোৱালী, আৰু যদি জাতিকাই বিয়া কৰে, গভৰ্ণমেণ্টৰ লগত সংযোগ থকা ল'ৰাৰ লগত বিয়া হয়। গতিকে এইবিলাক বস্তু আমি চাওঁ। গতিকে এই বস্তুখিনিও আমি এটা গ্ৰহৰ পৰাই এইকেইটা ভাৱ আমি চাই আছো, মানে প্ৰত্যেকটো ভাৱত কৈ আছো। এতিয়া 8ত কি হয় আপোনালোকক কৈ আছো, এইখিনি মই মুচি লওঁ, আকৌ লিখি পেলাই আপোনালোকক কৈ আছো। মই অথনি আপোনালোকক 7মলৈকে কৈ গলো। এই 7ম ভাৱত যদি ৰবি থাকে, এই ৰবিৰ এটা কথা ক'ব পাহৰি গলো। এই 7ম ভাৱত থকা ৰবিৰ মানুহখিনিয়ে এটা ডিচিপ্লিন লাইফ কটাব লাগে দেই, যদি ৰবিৰ ভাল ফল পাব লাগে। আৰু প্লাছ তেওঁ যিমান পাৰে মানুহক সহায় কৰিব লাগে, তেতিয়া তেওঁ সিমানে জীৱনত প্ৰগতি কৰিব পাৰে। এইটো মনত ৰাখিলে হ'লে, যাৰ ৰবি 7th হাউচত আছে সেইখিনি কৰিলে আপোনালোকে ভাল ফল পাব। এতিয়া আমি আহো ৰবি 8মত। 8ম ক'ত হ'ব, বৃহস্পতি 1 2 3 4 5 6 7 8, 8 মানে ৰবি ইয়াতে আহিলে। ইয়াত ৰাশি বুলি কথা নাই, যিকোনো ৰাশিতে পৰিলেই হ'ল। আৰু ৰাশিত কি ফল দিয়ে এইটো মই পিছত বেলেগকৈ পঢ়াম। মেষ ৰাশিত ৰবিৰ ফল কি, বৃষ ৰাশিত ৰবিৰ ফল কি, এইটো বেলেগকৈ কম। কিন্তু এইটো বৃহস্পতি বা কিমান নম্বৰ পজিশ্যনত আছে সেইটো আপোনালোকে সেইটোৱে চিন্তা কৰিব, বেলেগ চিন্তা নকৰিব। 8ম ভাৱত যদি ৰবি থাকে, তেনেহ'লে এটা মানে বেয়া খবৰ কি, সেই ৰবিয়ে আপোনাক গোটেই জীৱন ধৰি আৰ্থিক ক্ষতি কৰে। কিয় কৰে মই আপোনাক কওঁ শুনক। পৰাশৰী যেতিয়া মই পঢ়াইছিলো, পৰাশৰীটো যিকেইটা ভাৱ, ইয়াতো ভাৱ একেই, বেলেগ ভাৱ নহয়, খালি তাত লগ্নৰ পৰা ধৰে, ইয়াত বৃহস্পতিৰ পৰা ধৰে। ৰবিয়ে যেতিয়া 8মত থাকিব, তাৰ 7ম দৃষ্টিৰে এইটো স্থানত দেখা পায়। এই স্থানটোত দেখা পোৱা মানে কি, এই স্থানটো ধনস্থান। এই ধনস্থান যেতিয়া ৰবিৰ ৰশ্মি পৰে, ধন জুই যায় বুলি কয়, জুই লাগি যায় ধনত। সেইকাৰণে এইটো আৰু আমি কওঁ, এইটো আৰ্থিক ক্ষতি গোটেই জীৱন ধৰি দি থাকে। সেইটো এতিয়া ৰবিৰ কাৰণে শিৱ বা তেনেকুৱা অলপ সোমবাৰ পূজা চূজা কৰি থাকিলে হয়তো অলপ কমাব পাৰে, বা সূৰ্য
পানী দিয়া জল দিয়া পায় তেনেকুৱা এটা কৰিলে হয়তো সূৰ্য অষ্টমত থাকিলে আপুনি অলপ পূজা চূজা কৰি থাকিলে ৰবি শিৱৰ যদি অলপমান হেৰি কৰে হয়তো আপোনাক ধন ক্ষতিটো কমাব। আৰু ধন ক্ষতি কৰিবলৈ চিন্তা কৰে আপুনি ধন যদি জানে আপোনাৰ আচলতে হোৱাট ইজ দ্য পজিটিভ দিশ কি হয় এই জ্যোতিষ জানাৰ বোলে আপুনি গম পাইছে আপোনাৰ পইচা ৰবিয়ে খৰচ কৰিব, গতিকে আপুনি আপোনাৰ ল'ৰা ছোৱালী নাম বা ৱাইফৰ নাম বেলেগৰ নামত আপুনি পইচাখিনি ফিক্স ডিপজিট কৰি থওক, যিহেতু আপোনাৰ পইচা নাই নহ'লে আপুনিও বেংকত আপোনাৰ নামত ফিক্স কৰি থৈ দিয়ক, পইচা পকেটত বা হেৰিত নাৰাখিব, ধনহে কৰিব। গতিকে আপোনাৰ কাৰোবাৰ নামত আপুনি ফিক্স কৰক, যিহেতু আপোনাৰ পৰা পইচা গুচি গ'ল আৰু শ্বেয়াৰত দি দিলে গুচি গ'ল আৰু শ্বেয়াৰত ইনভেষ্ট কৰি থলে গুচি গ'ল, সেইটো খৰচ হোৱা বুলি ধৰি ল'লো আমি। গতিকে এই বস্তুখিনি জানিলে আপোনালোকে তাক কাউণ্টাৰ কেনেকৈ কৰিব সেইটো আপোনালোকে উলিয়াই ল'ব লাগিব। মোৰ তাতহে থাকিলে খৰচ মই বেলেগতে লগাই থৈ দিওঁ, বেলেগত লগালে তেতিয়া আপোনাৰ পইচা যিহেতু নাই হাতত তেতিয়া কি খৰচ হ'ব নহয়, সেইটোৱে কথা। সেইকাৰণেই জ্যোতিষটো জানিব লাগে যে মানুহে যে নিজে অলপ জানিব লাগে, সেইকাৰণেই জানিব লাগে কেনেকৈ লাইফটো অলপ বেটাৰ কৰিব পাৰোঁ। নহ'লে একো নাজানিলে আপোনালোকৰ যেতিয়া লছ হৈ থাকিব আপুনি ফ্ৰাষ্ট্ৰেশ্যন হৈ যাব। যেতিয়া জানে তেতিয়া আপুনি লছটো কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰে, মোৰ আৰ্থিক লছটো আপুনি পাৰিব। কিন্তু তাতে আকৌ ডাঙৰ এটা কথা আছে কি, মানুহজনক নাম জক দিয়ে, অষ্টম ভাৱত থাকিলে নেম এণ্ড ফেমটো দিয়ে, কিন্তু যে এই ৰবিয়ে আপোনাৰ নেম এণ্ড ফেম হ'ব, খৰচ হ'ল বেলেগ কথা, পজিটিভ চাই দিলেও নেম এণ্ড ফেম দিব। কিন্তু তেওঁ মানে কি নিজকে এবাৰ যদি পৰিৱৰ্তন কৰি লয়, পৰিৱৰ্তন হৈ তেওঁ এটা নেম এণ্ড ফেম হৈ গ'ল। এতিয়া নহ'লেও হয়তো বয়স বেছি হোৱাৰ লগে লগে নেম ফেমটো তেওঁ পায়গৈ, সেইটো কিন্তু ৰবিৰ মানে অষ্টম ভাৱত এটা ভাল ফল আছে। এতিয়া আহোঁ আমি ৰবি নৱম স্থানত। নৱম স্থান হ'লে এইটো হয়, গন্তি কৰি চাওক 1 2 3 4 5 6 7 8 9, বৃহস্পতিৰ পৰা নৱম স্থানত ৰবি থাকিলে কি হয়, বৃহস্পতিৰ পৰা যেতিয়া নৱম স্থানত ৰবি থাকে তেনেহ'লে এইটো সাধাৰণতে আমি ফৰচুনৰ ঘৰ বুলি কওঁ, মানুহৰ লাইফৰ ফৰচুনৰ ঘৰটো আমি নৱম স্থান বুলি কওঁ সদায় লগ্নৰ পৰা উন্নতি জন্ম। এতিয়া এইটোত থাকিলে সন্মান পায়, সন্মান দিয়ে, ইয়াত ৰবিয়ে নৱম স্থানত সন্মান দিয়ে, ডাঙৰ পদক দিয়ে। এই পদ্মশ্ৰী পদ্মবিভূষণ পাব লাগিলে ৰবিৰ এই যুগটো যদি থাকে আপোনাৰ চান্স এটা লাইফত থাকে, ভাল ভাল পদক পোৱাৰ, ভাল সন্মান পোৱাৰ পদকটো আপোনালোকে পায়, সূৰ্য চক্ৰৰ পৰা আদি কৰি যে পাই থাকে, সেইটো কাৰণে ৰবিৰ এই যুগটো থাকিলে বৰ ভাল। নৱম স্থানটো থাকিলে আপোনাৰ অলপ যদি কষ্ট কম কৰে আপুনি পোৱাৰ সম্পূৰ্ণ স্কোপ থাকে। আপুনি যেতিয়া গম পায় তেতিয়া মই যদি অলপ কষ্ট কৰি ভাল কিবা এটা কৰোঁ মোৰ লাইফত এটা সন্মান লিখা আছে, গতিকে আপুনি ল'ব পাৰে, আপোনালোকে পোৱাৰ কম্পিটিশ্যনত থাকিব পাৰে। সেইকাৰণে অলপ জ্যোতিষটো জানি পেলাই নিজকে আপগ্ৰেড কৰি থাককচোন, লাইফটো কিমান বেনিফিচিয়েল হৈ যাব, কিমান ভাল লাগিব জীয়াই, আপোনালোকে সেইবোৰ ভাবি পেলাই চিন্তা কৰকচোন। তাৰপিছত আকৌ এটা কথা আছে কি, তেওঁ দেশৰ ভিতৰতে অলপ দূৰ ঠাইত পঢ়া শুনাৰ কাৰণে যাব পাৰে, মানে ভ্ৰমণটো বিচাৰোতো উইদিন দ্য মানে আপোনাৰ এৰিয়া ষ্টেটৰ ভিতৰত হ'লে থাৰ্ডৰ পৰা যায়, কাণ্ট্ৰিৰ ভিতৰত ক'ৰবাত, এইটো আমি ধৰি লওঁ হেৰি নৱম স্থানৰ পৰা চাওঁ, আৰু 12,000 পৰা যিটো 12ৰ পৰা চালে ফৰেইনটো বিচাৰোঁ। এতিয়া এইটোৰ পৰা জেগাত তেওঁ মানে পঢ়া শুনা যদি আপোনাৰ ইয়াত কৰিছে, এই পষ্ট গ্ৰেজুৱেট কৰিবলৈ বাহিৰত গৈছে, ধৰক দিল্লীত পঢ়িব গ'ল, গুৱাহাটী লোৱাটো যে যায় যেনেকৈ সেইটো যুগত ইয়াতে নৱম স্থানত দিয়ে। আৰু ইয়াতে ৰবিয়ে যিটো এইবোৰ মানুহৰ আকৌ যিটো ছেকেণ্ড যদি সন্তান হয়, দ্বিতীয় সন্তান হয়, সেই দ্বিতীয় সন্তানটোৱে বিৰাট নাম কৰে, দ্বিতীয় সন্তানটোৰ ভাগ্য বিৰাট ভাল হয়। আপোনালোকে সেইমতে কাৰোবাৰ হৈছে নাই আপোনালোকে চাওক বাৰু, দ্বিতীয় সন্তানটো ভাল হয়, আৰু দ্বিতীয় সন্তানটো অহাৰ লগে লগে ঘৰখনত এটা পজিটিভ ভাইব আহি যায়। আপোনালোকে হৈছে কি এনেকুৱা হ'ল, এইবিলাকেই হ'ল জ্যোতিষৰ সূত্ৰ, এইবোৰেই সূত্ৰ যে ৰবিৰ পৰা আমি আপোনাৰ ছেকেণ্ড সন্তানটোৰ কথা কৈ দিলোঁ যে ছেকেণ্ড সন্তান অহাৰ পিছত আপোনাৰ পজিটিভ ভাইব এটা আহিছে নাই, কিবা উন্নতি হৈছে নাই, ঘৰখন এটা চেঞ্জ হৈছে নাই, ভাল লাগিছে, সেই ল'ৰাটো উন্নতি কৰিছে নাই, এইটো আপুনি অকল এটা গ্ৰহৰ 9th পজিশ্যনৰ পৰা কৈ দিলে ৰবি। এতিয়া দশম ভাৱত, দশম ভাৱ, এতিয়া যদি ৰবি আহি নৱমৰ পৰা আহি দশমত থাকিলে, এইটো 10th হাউচ, কাটি দিলে। এতিয়া তেওঁ কোনোবা মানুহৰ ৰবি 1 2 3 4 5 6 7 8 9 10 নম্বৰ ঘৰত আছে বৃহস্পতিৰ পৰা। এতিয়া যদি 10 নম্বৰ ঘৰত থাকে তেনেহ'লে সেই মানুহজনক আপুনি লক্ষ্য কৰিব, তেওঁৰ আচাৰ ব্যৱহাৰ, শাৰীৰিক গঠন চঠন দেউতাকৰ নিচিনা হ'ব লাগে, ককা দেউতাকৰ লগত এক্সাম্পল থাকিব লাগে, হয়তো ককা দেউতাকৰ পৰা পঢ়ি অহা শিক্ষা তেওঁ হয়তো ল'ব পাৰে, কিবা এটা ট্ৰেডিশ্যন তেওঁ ককা দেউতাকৰ পৰা ল'ব পাৰে, তেওঁ
তেওঁৰ তাত এটা সম্পূৰ্ণ লিগেচি এটা প্ৰভাৱ থাকে, ককা দেউতাক সেইজন 10th হাউচৰ পৰা লিগেচি থাকে। আৰু তেওঁৰ প্ৰফেচনেল লাইফটো যেতিয়া তেওঁ চাকৰি বাকৰি কৰে, প্ৰফেচনেল যিটো প্ৰফেচনতে যাওক, তেওঁ তাত ছাকচেছ পায়। ছাকচেছ পোৱাই নহয়, 10th হাউচত ৰবি থাকিলে কৰ্মযোগ বুলি কয়, অধিক কৰ্ম কৰিব লাগে, কিন্তু তেওঁ হাই ৰেংকিং পজিশ্যন এটা পায়গৈ। এটা যদি ডিপাৰ্টমেণ্টত চিফ ইঞ্জিনিয়াৰ আছে বা ছেক্ৰেটাৰী আছে, তাত 10th হাউচত থাকিলে ৰবি থাকিলে এটা সুযোগ থাকে মানুহজনৰ লাইফত, যে এটা প্ৰমিছ আছে, হয়তো দিন চাইল দশা আপোনাৰ ভাল কনজাংচন হ'লে সেই মানুহটো সেইটো পজিশ্যনলৈ যাবগৈ লাগে। সেই প্ৰমিছটোৱে আপোনালোকৰ ইয়াতে মই কৈছোঁ দেই, কি প্ৰমিছ আপোনালোকে লৈ আহিব পাৰে এখন সৰণি এখনত, গোষ্ঠী এখনত, সেইখিনি আপোনালোকে ইয়াতে গম পাব। এতিয়া আমি আহোঁ 10 নম্বৰৰ পৰা 11 নম্বৰ। ৰবি যেতিয়া 11 নম্বৰ 1 2 3 4 5 6 7 8 9 10 11 বৃহস্পতিৰ পৰা 11 নম্বৰত থাকে, তেতিয়া কি ফল দিয়ে? এইটো ৰবিত আমি এটা কথা পৰাশৰীত কৈছিলো, যে এইটো হ'ল আয়স্থান। আয়স্থানত যিকোনো গ্ৰহে ভাল ফল দিয়ে। অকণমান কেতিয়া অকণমান দিগদাৰ কৰে, তবু কেতিয়াও ভাল ফল দিয়ে, কিন্তু ৰবিয়ে খুব ভাল ফল দিয়ে। 11th হাউচত ৰবিয়ে খুব ভাল আয় দিয়ে, মানুহজনৰ আৰ্নিংটো খুব ভাল হয়। 11th হাউচৰ ৰবি খুব ভাল বুলি কয়। আৰু তেওঁক ইণ্টাৰেষ্টিং কি, তেওঁ খুব পাৱাৰফুল ক্ষমতাশীল বন্ধুৰ ছাপোৰ্ট লাভ কৰে লাইফত। এই ক্ষমতাশীল বন্ধুৰ ছাপোৰ্টত তেওঁ গ্ৰ' কৰে, তেওঁৰ লগত বেকত মানে ভাল পাৱাৰফুল তেওঁৰ ফ্ৰেণ্ডছ থাকে। আৰু নতুন কথা কি, তেওঁ ছ'চিয়েল নেটৱৰ্কিং কৰাত এক্সপাৰ্ট হয়, তেওঁ ছ'চিয়েল নেটৱৰ্কিং কৰিব পাৰে মানুহজনে। আৰু এই ছ'চিয়েল নেটৱৰ্কিঙে তেওঁক বিৰাট এটা প্ৰগ্ৰেছ দিয়ে, তেওঁক বিৰাট ভাল কৰে। কিছুমান মানুহে ছ'চিয়েল নেটৱৰ্কিঙত ভাল, আজিকালিতো মানুহে চব ইউটিউব কৈছে, ছ'চিয়েল নেটৱৰ্কিঙত প্লেটফৰ্মত তেওঁ খুব ভাল এটা মানে সহায় পায়, তাৰপৰা এটা ভাল তেওঁ ইনকামো হ'ব পাৰে, তেনেকুৱা। ৰবি এইটো ছ'চিয়েল নেটৱৰ্কিং যদি 11th আছে, মইতো কওঁ আপোনাক ছ'চিয়েল নেটৱৰ্কিঙত কিবা আপোনাৰ বিজনেছ কৰক, কিবা কৰক, ইনকামৰ চ'ৰ্চ দিয়ক, ইউ উইল গেট ছাকচেছ 100%। আপুনি তাতে কোনো ক'ব তাতে কৈ যে নাই নহ'ব নহয়, আপুনি চেষ্টা কৰক, হৈ যাব। এতিয়া 11ৰ পিছত আমি ৰবি আহোঁ বৃহস্পতিৰ পৰা 12 মানে বেক চাইডতো, এইটো 1 আৰু 12 আৰু গন্তি কৰিলে 12 নম্বৰ, ৰবি 12 নম্বৰ স্থানত। এতিয়া এইটো একমাত্ৰ আপোনাক অলপ মই দেখিলোঁ পঞ্চমত অলপ মেলেফিক দিছিল, 6 6ত থিলৈ দিলে, কিন্তু এইটোত ৰবি মেলেফিক হৈ যায়। ৰবি মানে কিয় মেলেফিক হৈ যায়, এইটো মানে আপোনালোকৰ এতিয়া মই কওঁ, এই চান্সটোত যদি আপোনালোকৰ ৰবি থাকে 12th হাউচত থাকে বৃহস্পতিৰ পৰা, মানে বৃহস্পতিৰ পিছতে, তেতিয়া আপোনাৰ এগেইনষ্টত য'তেই যি নাথাকক, গোটেই আপোনাৰ এগেইনষ্টত এটা ভেৰি পাৱাৰফুল মানে এটা চিক্ৰেট এনিমি থাকে, অজ্ঞাত শত্ৰু, আপুনি ধৰিব নোৱাৰে কোনে আপোনাৰ এগেইনষ্টে মানে শত্ৰুতামি কৰি আছে, চিক্ৰেট এইটো। কিন্তু ৰবিয়ে এইটো চিক্ৰেট এনিমি দি দিয়ে আপোনাৰ এগেইনষ্টত, আচৰিতজনক কথা, আপুনি কেতিয়াও ধৰিব নোৱাৰে। আৰু তেওঁ যেতিয়া আপুনি যেতিয়া কাম কাজ না বৃত্তিত বা কাম কাজ কৰে, আপুনি যেতিয়া নিজৰ প্ৰগতিৰ কাৰণে, ছাকচেছৰ কাৰণে কিবা এটা লাইনত কাম কৰি আছে, এই চিক্ৰেট এনিমিবিলাকে আপোনাক চেবোটেজ কৰিব, এইটো চেবোটেজ কৰিব। গতিকে আপোনাৰ এই চেবোটেজ কৰাই নহয়, আপোনাৰ পিছলৈ পিতৃৰ লগতো এই 12th হাউচত থকাৰ কাৰণে পিতৃৰ লগতো শত্ৰুতা এইটো গঢ়ি উঠিব পাৰে। মই আপোনালোকক এইখিনি কথা কোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে এইখিনি কথা আপোনালোকক অৱগত কৰিছোঁ। আপোনাৰ চিক্ৰেট কোনোবা যদি ৰবি আছে, ইউ উইল বি ভেৰি কেয়াৰফুল ইন ইউৰ লাইফ। কোনে আপোনাক চেবোটেজ কৰে চাওক, প্ৰত্যেকটো বস্তু চাওক। আপোনাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি আছে, হয়তো ভাল ডাঙৰ মানে আপোনাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰি আছে, এইবিলাক আপোনালোকে নিজে কেয়াৰফুল কৰক। এইখিনি বস্তু কোৱা মই জ্যোতিষত কিবা দিয়া কথা নহয়, আপোনালোকে নিজকে বস্তুটো চাই নিজৰ লাইফষ্টাইলটো সেইমতে গঢ়ি তোলক, সাৱধানে থাকক। এনেকুৱা হ'লে তেতিয়া আপুনি যেতিয়া গম পাব এইবিলাক আছে, আপুনি যেতিয়া এৰি হ'ব, তেতিয়া আপোনালোকে নিজে নিজে গম পাব যে এই জ্যোতিষখন চৰ্চা কৰাৰ বেনিফিটটো কি। মোৰতো এনেকুৱা এটা হ'ব পাৰে, মই এতিয়াৰ পৰাই সাৱধানে থাকোঁ। গতিকে এই বস্তুবিলাকৰ ওপৰতে আপুনি, মই ভাবোঁ এতিয়া আপোনাৰ শত্ৰু, আপোনাৰ ক্ষমতাশালী অজ্ঞাত শত্ৰু থাকে, চিক্ৰেট এনিমি থাকে, ক্ষমতাশালী থাকিব, আপোনাক চেবোটেজ কৰিব। আপুনি যি কাম কৰিব সেইটো মনে মনে কৰিব, কোনেও গম নোপোৱাকৈ। শত্ৰুৱে যাতে চেবোটেজ কৰিব সময় নাপায়, আপুনি এতিয়া এটেণ্ড কৰি দিলে, কমপ্লিট চিক্ৰেটলি কৰিব যি কাম কৰে।
এটা টু শব্দ নপৰাকে আপুনি কেনেকৈ ছাকচেছ নহ'ব? নিশ্চয় হৈ যাব। বাকীবিলাকৰো ঘৰৰ ব্লেছিংছ থাকিব, হ'ব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব, চব ঠিক হৈ যাব। মই ইয়াকে কৈ আজিৰ নৱম এপিছ'ডটো এতিয়া সামৰণি মানিলোঁ। অহা এপিছ'ডত মই ক'ম এই ৰবি গ্ৰহ ৰাশিবিলাকত থাকিলে, মেঘ ৰাশি কি হয়, বৃষ ৰাশি কি হয়, মিথুন ৰাশি থাকিলে কি হয়, এইখিনিৰ এফেক্টখিনি দিম। গতিকে এই এফেক্টবিলাক পঢ়িব, আৰু যদি মই যিবোৰ কথা কৈ আছোঁ আপোনালোকে কোৱাৰ পিছত এখন কাগজত লিখি ৰাখিব, তেতিয়া আপোনালোকে এইবিলাক পিছলৈ মনতো থাকিব। ডায়েৰী এখন কৰি ল'ব, ডায়েৰীটো লিখি ৰাখিব। এইখিনিতে মই নৱম ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি কিবা কমেণ্ট কৰিব মন থাকে আপোনালোকে কমেণ্ট কৰিব। আমি আপোনালোকৰ কমেণ্টখিনিৰ কাৰণে আগ্ৰহেৰে বাট চাই লওঁ। ধন্যবাদ।